এজন যুৱকক তামোল গছত বান্ধি চেণ্ডেলেৰে পচন্দ জোৰত চৰি আছে মহিলাসকলে। জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত অশান্তি সৃষ্টি কৰিব বিচৰা এইগৰাকী দিলদাৰ হুছেইনক এনেদৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি গালত পচন্দ চৰ সোধাইছে এইগৰাকী মহিলাই। কিন্তু কিয়? হয়, জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত আজি এই বাসগৃহতে তামোল ভৰোৱা বস্তা বিচাৰি প্ৰৱেশ কৰিছিল এই লম্পট চৰিত্ৰৰ যুৱকজনে। ঘৰত সেই মুহূৰ্তত কোনো নথকা বুলি কোৱা স্বত্তেও জোৰ জবৰদস্তি এইগৰাকী যুৱতী কোলাত তুলি পিছফালৰ ব্ৰইলাৰ ফাৰ্মলৈ বলপূৰ্বকভাৱে লৈ গৈছিল এইটো দিলদাৰ হুছেইনে। অজনা প্ৰকৃতিৰ যুৱতীগৰাকীক এইদৰে যুৱকগৰাকীয়ে বলপূৰ্বকভাৱে লৈ যোৱা চিঞৰ বাখৰ কৰাত কাষৰীয়া এগৰাকী যুৱকে দেখা পাই তৎক্ষণাত আহি উপস্থিত হোৱাত পলাবলৈ চেষ্টা কৰে যুৱকগৰাকীয়ে। পিছত খেদি স্থানীয় লোকসকলে পথাৰৰ মাজত লম্পট যুৱকগৰাকীক কৰায়ত্ব কৰে এইদৰে তামোল গছত বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে সততে শান্তিপূৰ্ণ পৰিৱেশৰ বিৰাজ কৰা এই শান্তিপুৰ অঞ্চলত আজি সংঘটিত এনে এক লজ্জাজনক ঘটনাৰ বাবে উত্তেজিত হৈ পৰে মহিলাসকল, যাৰ বাবে এইদৰে আৰক্ষী আহি পোৱাৰ পূৰ্বে লম্পট চৰিত্ৰৰ দিলদাৰ হুছেইনক ৰাইজৰ লগতে মহিলাই লপাথপা দিয়াৰ লগতে তামোল গছত বান্ধি থয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অক্ষত চৰিতাৰ্থ পূৰ্ণ কৰিবলৈ অহা লম্পটটোক আটক কৰি থানালৈ লৈ যায়। ঘটনাটোৱে সমগ্ৰ জামুগুৰিহাটতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফালৰ পৰা আহি আছে, তামোল নিবলৈ আহিছে। মোক সুধিছে দাদা ভাইটিটো আছেনে? ভাইটিটো নাই বুলি কৈছো। সি কোচত দাঙি লৈ মোক খালা মাৰি খাই থৈ গুচি গৈছে। মই চিঞৰ বাখৰ কৰিছিলো। পলাইছে। মানে ছোৱালীজনী কাপোৰ ধুই আছিলে, তাই কুঁৱাপাৰ তাৰ পৰা মানে তাইক চুচুৱাই নিছে ইয়াৰ পৰা নি পেলাই সেয়া ব্ৰইলাৰ ঘৰ তাতে মানে অকণমান ধৰা মেলা কৰিছে, জোৰ জবস্তি কৰিছে, অকণ কোলাত বোলে দাঙিও লৈছে আৰু দাঙি লৈছে, লৈ পেলাই মানে এনেকুৱা অকণমান বেয়া কৰ্ম মানে কৰিবলৈ অকণ হেৰি কৰিছে, চেষ্টা কৰিছে। তো মই বিচাৰোঁ এইটোৱে যে মুছলিম ধৰ্মটোক একচুৱেলি ঘিণ নকৰোঁ দেই, তো তেওঁলোকৰ ভিতৰতে এইবোৰ কৰ্ম হৈ থাকে কিয় বাৰু? আজি ময়ো অকলে আছোঁ, আজি মই নাছিলোঁ বাৰু, মই তাই নবৌক ঘূৰোঁ, মই ঘৰত নাছিলোঁ, কিন্তু কাইলৈ বা পৰহিলৈ ময়ো তেনেকৈ অকলে থাকিম, মোৰোতো ভয় লাগিব। তেওঁলোক আহে কৰে, এইফালে অহা যোৱা কৰি থাকে, আৰু তাৰ লগতে তেওঁলোকৰ এতিয়া ৰমজান মাহো তেনেকুৱা এটা চলি আছে। তো চলি থকা অৱস্থাত তেওঁলোকে এইবোৰ কৰ্ম কৰাটো শোভা দিছে নেকি বা দিয়ে নেকি, মানে ভাবি চালে মানে অকণ ভয় লগা কথা আৰু। তো সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ বা হাতযোৰ কৰি কৈছোঁ, মানে অকণ বেছিকে মানে শাস্তি দিয়াটো বিচাৰোঁ। অলপ দেখিলো তাৰ মানে ছোৱালীজনী এতিয়া মই ৰাজহুৱাকে ক'বলৈও অসুবিধা হয়, কোলাত ঠিক হয়। সেই পৰিৱেশটো দেখি আৰু আমি অলপ বেয়াও লাগিছে। আমাৰ আচলতে বাইদেউৰ নিচিনা, তাই আমাতকৈ বয়সত বেছি, তো অলপ বেয়াও লাগিছে। ওলাই আহিলোঁ, কিন্তু কিয় ঘটনাটো এনেকুৱা হৈছে। তেতিয়া আহোঁতেই সি মানে অকণমান হেৰি কৰিছে, তেতিয়া তাক সোধা পোছা কৰিলোঁ, আৰু সোধা পোছা কৰোঁতে সি যে পলাই দিলে। পলাই যাওঁতে আমি আকৌ 2-4জন ল'ৰা হেৰি হৈ পেলাই হেৰিয়াত পথাৰৰ মাজত তাক ধৰিলোঁ, ধৰি পেলাই এতিয়া VDPক চমজাই দি আপোনালোকক খবৰ দিছোঁ, আৰু প্লাছ আমাৰ হেৰিয়াক আৰক্ষীক। ল'ৰাটোৰ নামটো ঠিক নাজানো, মুছলিম ল'ৰা। আচলতে মুছলিম বুলি ক'বলৈ আমাৰ বেয়াও লাগে, সকলো মানুহ একে নহয়, মুছলিমৰ মাজতো বহুত ভাল মানুহ আছে। কিন্তু এটা শ্ৰেণীৰ তেওঁলোকে আগে পাছে আমাৰ ইফালেও অহা দেখিছোঁ, তামোলৰ বেপাৰ, ছাগলী বেপাৰ এনেকুৱা কৰে, কিন্তু আমি সেইটোৱে সুবিধা এটা লয়, আৰু ব্যৱসায় হিচাপে আজিকালি চলিবৰ কাৰণেতো মানুহেতো সেইটো কিবা এটা হেৰি, কিন্তু এই পৰিৱেশটো যে লৈছে এইটোহে অলপ আমাক জটিল কৰিছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এণ্ড